নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 যি সকল ক্যান্ডিডেটে অসম পুলিচৰ নতুন পদৰ বাবে অপেক্ষাৰে বাট চাই আছে বা অসম পুলিচৰ যি সকল ক্যান্ডিডেটে যোগদান কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ অসম পুলিচৰ টোটাল 11342 টা পদ খালি হৈ আছে কোনটো ডিপাৰ্টমেন্টত কিমানটা পদ খালি হৈ আছে আৰু লগতে যি 11342 টা পদ খালি হৈ আছে এই পদবিলাকৰ এপ্লাই কেতিয়া পৰা হ'ব তাৰে তথ্যবিলাক ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট সমূহ আপোনালোকে আগতীয়াকৈ পাব ভাৰত চৰকাৰৰ চাকৰি আৰু অসম চৰকাৰৰ চাকৰি ভালেখিনি পদৰ ইতিমধ্যে এপ্লাই হৈ আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে সকলোবিলাকৰ এপ্লাই কৰা লিংক সমূহ আপোনালোকে পাব যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি লওক এতিয়া অসম পুলিচৰ যিখিনি পদ খালি হৈ আছে সেই পদবিলাকত কোনটো ডিপাৰ্টমেন্টত কিমান পদ খালি হৈ আছে বা এই পদবিলাকৰ এপ্লাই কেতিয়া পৰা হ'ব তাৰে তথ্যবিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো হয় অসম পুলিচৰ টোটাল 11342 টা পদ খালি হৈ আছে ইয়াতে এডিজিপি আছে 3টা ভ্যাকেন্সি আইজিপি আছে 3টা ভ্যাকেন্সি ডিআইজিপি আছে 9টা ভ্যাকেন্সি এসপি আৰু এসএসপি আছে 7টা ভ্যাকেন্সি এডিশনাল এসপি আছে 67টা ভ্যাকেন্সি ডিএসপি আছে 142টা ভ্যাকেন্সি ইন্সপেক্টর আছে 88টা ভ্যাকেন্সি এএসআই অ্যাসিস্ট্যান্ট সাব ইন্সপেক্টর আছে 600 ভ্যাকেন্সি বাকি সাব ইন্সপেক্টর আছে 1100 ভ্যাকেন্সি গার্ডবেন্ডত আছে 400 ভ্যাকেন্সি বাকি কনস্টেবলত আছে 4500 ভ্যাকেন্সি ড্রাইভার আছে 767 টা ভ্যাকেন্সি আৰু গেট 4 আছে মানে কুক ড্রাইভার ওয়াচম্যান বারবার হেবিলাকত আছে পাই 436 টা ভ্যাকেন্সি টোটাল 11342 টা পদ অসম পুলিচত খালি হৈ আছে এটা মেইন কথাটো হল যে এই 11342 টা পদ কেতিয়া পৰা এপ্লাই হ'ব ইয়াতে 11342 টা পদ আহিব বুলি আপোনালোকে নাভাবিব এই 11342 টা পদৰ পৰাই পাই 5000 মান পদৰ ইতিমধ্যে ৰিক্ৰুটমেন্ট চলি গল মাত্ৰ বাকি আছে এতিয়া ফাইনাল ৰিজাল্টৰ বাবে আৰু এই যি 5000 ৰিক্ৰুটমেন্ট অলৰেডি কমপ্লিট হৈ গৈছে হেখিনি আপোনালোকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহৰ 10 তাৰিখে এই বিষয়ে আপোনালোকে গম পালে এই 11342 টা পদৰ পৰাই যিখিনি পদৰ ইতিমধ্যে ৰিক্ৰুটমেন্ট হৈ গৈছে প্ৰায় 5700 মানৰ হেখিনি আপোনালোকে ইয়াৰ পৰা মাইনাস হৈ যাব বাকি যত যিমানখিনি ভ্যাকেন্সি খালি হৈ আছে হেখিনি পদৰ বিজ্ঞাপন নৱেম্বৰ মাহত মুকলি কৰা হ'ব আমাৰ সিএম ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে অসম পুলিচত যিমানখিনি পদ খালি হ'ব অক্টোবৰ 10 তাৰিখৰ এপইন্টমেন্ট দিয়া পিছত যিখিনি ফিলআপ হ'ব ফিলআপ হোৱাৰ পিছত যিমানখিনি পদ খালি হৈ থাকিব সেই পদবিলাকৰ নতুনকৈ এডভাৰটাইজমেন্ট মুকলি কৰা হ'ব নৱেম্বৰ মাহত এই বিষয়ে আপোনালোকে গম পালে হয়তো অসম পুলিচৰ কনষ্টেবলত 4000 ভ্যাকেন্সি ইতিমধ্যে ৰিক্ৰুটমেন্ট চলি গল তাৰে এতিয়া ইয়াতে মিনিমাম 500 মান ভ্যাকেন্সি খালি হৈ আছে বুলি ইয়াৰ মতে আমি জানিবলৈ পাইছো কিন্তু বেছিকৈ ভ্যাকেন্সি আহিব আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই কাৰণ ইয়াতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিষয়ে ইয়াতে কোনো ধৰণৰ উল্লেখ নাই কাৰণ ফৰেষ্ট ডিপাৰ্টমেন্টত আমাৰ সিএম ছাৰে ইতিমধ্যে কৈছে যে ভালেখিনি পদৰ বিজ্ঞাপন হ'ব কাৰণ ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি পাই বেটেলিয়নত 600 ভ্যাকেন্সি ফেব্ৰুৱাৰী মাহতে অহা কথা আছিল কিন্তু হেখিনি ভ্যাকেন্সি অহা নাই হেখিনি ভ্যাকেন্সি হয়তো নেক্সট নৱেম্বৰ মাহতে আহিব কিন্তু ড্ৰাইভাৰ কনষ্টেবলৰ ইমান ভ্যাকেন্সি আহিব বুলি আপোনালোকে নাভাবিব কাৰণ ড্ৰাইভাৰ কনষ্টেবলৰ ইতিমধ্যে 600 প্লাস ভ্যাকেন্সি ইতিমধ্যে ৰিক্ৰুটমেন্ট চলি আছে মাত্ৰ বাকি আছে এতিয়া ফাইনেল ৰিজাল্টৰ বাবে গেট 4 ভ্যাকেন্সি ভালেখিনি পদৰ ইতিমধ্যে ৰিক্ৰুটমেন্টস অলৰেডি হৈ গৈছে মাত্ৰ এতিয়া বাকি আছে ফাইনেল ৰিজাল্ট আৰু ইয়াৰ ফাইনেল ৰিজাল্ট অসম পুলিচৰ যি 5700 প্লাস পদৰ ইজি ৰিক্ৰুটমেন্ট অলৰেডি হৈ গৈছে মাত্ৰ বাকি আছে ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্ট আপোনালোকে সেপ্টেম্বৰ লাষ্ট উইকত আপোনালোকে পাই যাব এখিনি যেতিয়া ফিলআপ হ'ব ফিলআপ হোৱাৰ পিছত যিমানখিনি অসম পুলিচত পদ খালি হৈ থাকিব সেই খালি থকা পদবিলাক নৱেম্বৰ মাহত আকৌ বিজ্ঞাপন প্ৰকাশ পাব এই বিষয়ে আপোনালোকে গম পালে মোৰ মতে অক্টোবৰ 7 তাৰিখে অসম পুলিচৰ নতুন বিজ্ঞাপন ওলাইছিল 2023 চনত তা পিছৰ পৰা এতিয়ালৈকে যিমানখিনি পদ খালি হৈ আছে অসম পুলিচত সেইখিনি পদ এতিয়া নেক্সট এই নৱেম্বৰ মাহতে মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে এখিনি আছিল এটা সৰুৱাকে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিলো কাৰণ বহু ইউটিউবাৰে ইতিমধ্যে আপোনালোকক জনাইছে যে অসম পুলিচৰ ইমান পদ খালি হৈ আছে কিন্তু সঠিক তথ্যবিলাক মই আপোনালোকক জনাই দিছো যে সঠিক মতে আপোনালোকক জনাবলৈ বিচাৰিছো যে 11342 টা পদৰ পৰাই যি এতিয়া ৰিক্ৰুটমেন্ট অলৰেডি চলি গৈছিলে 5700 পদৰ হেখিনি আপোনালোকৰ ইয়াৰ পৰা
মাইনাছ হ'ব আৰু ভালকে এই পদৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা যদি চাকৰি ল'ম বুলি ভাবিছে বা নতুন ৰিক্ৰুইটমেণ্টৰ বাবে যদি অপেক্ষাৰে বাট চাই আছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ভালকে আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব কাৰণ ফিজিকেল টেষ্টটো অনলি কোৱালিফাই কৰিলে আপোনালোকে চাকৰি নাপায় নিশ্চয় গম পাইছে ফিজিকেল টেষ্টটো এটা ভাল মাৰ্কছ পাব লাগিব ৰিটেন এক্সামতো ভাল এটা মাৰ্কছ পাব লাগিব কাৰণ আজিকালি কম্পিটিশ্যন যুগ যোনে এটা ভাল মাৰ্কছ পায় তেওঁলোকে আগত যায় যিয়ে অলপ কম মাৰ্কছ পায় তেওঁলোকে থাকি যায় সেইকাৰণে আপোনালোকে ইটোতকৈ ইটো বেছি মাৰ্কছ পাবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব চেষ্টাটো এতিয়াৰ পৰা কৰিলেহে আপোনালোকৰ লাষ্টত ফলটো আপোনালোকে পাব সো এইটো আছে এটা সৰু সুৰাকে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ